হেল্ল' ভিউয়ার্স, তোমালোকে জানা যে তোমালোকৰ কি আমি এটা নিউ এটা ইউনিট আৰম্ভ কৰিছোঁ দ্বিঘাত সমীকৰণ। ইয়াৰ আগতে ধৰা তোমালোকৰ কি দুটা তিনিটা ক্লাছ হৈ গৈছে, তাত কি অংকবিলাক কৰি দিয়া হৈছে। হয়তো তোমালোকে চাগে বুজি পাইছা, আৰু বুজি নাপালেতো কমেণ্ট বক্সত জনাই দিবা। মই তোমালোকক কি আৰু ইয়াতকৈ কি বুজাই দিয়াৰ চেষ্টা কৰিম আকৌ। আৰু তোমালোকে মোৰ চেনেলটো কি যিয়ে ছাবস্ক্ৰাইব কৰা নাই কি ছাবস্ক্ৰাইব কৰিবা আৰু এটাকৈ লাইক দি দিবা। আৰু তোমালোকৰ দ্বাৰা আজি আৰু এটা তোমালোকৰ কি প্ৰব্লেম পাইছে, অলপ চাউণ্ডৰ প্ৰব্লেম। সেইকাৰণে দ্বাৰা আমাৰ কি ইয়াৰফোনটো নাই, সেইকাৰণে দ্বাৰা তোমালোকক কি আজি মই এটা বহীত মানে অংকবিলাক কৰিম। তোমালোকৰ কি দ্বিঘাত সমীকৰণৰ এটা কি মোষ্টলি ইম্পৰ্টেণ্ট এটা টপিক আছিল, বৰ্গসম্পূৰণ পদ্ধতিৰে কি দ্বিঘাত সমীকৰণ কি সমাধান কৰা। ধৰা মূল উলিওৱা, তোমালোকৰ কি আগতেও কি আৰু দুই এটা ফৰ্মুলা গৈছে মূল উলিওৱা, আৰু এই ফৰ্মুলাটো হ'ল কি বৰ্গসম্পূৰণ পদ্ধতিৰে কি দ্বিঘাত সমীকৰণৰ কি সমাধান কৰা। তোমালোকে জানা অলৰেডি বৰ্গ মানে কি স্কোয়াৰ। স্কোয়াৰৰ কি ফৰ্মুলা আছিল দুটা। এটা ফৰ্মুলা হ'ল কি a প্লাছ বি হোল স্কোয়াৰ। ইয়াৰ ফৰ্মুলাটো কি আছিল a স্কোয়াৰ প্লাছ 2ab প্লাছ কি দিয়া আছিল b স্কোয়াৰ। আৰু এটা ফৰ্মুলা দিয়া আছিল বৰ্গ মানে স্কোয়াৰ ফৰ্মুলা a মাইনাছ b হোল স্কোয়াৰ ফৰ্মুলা কি দিয়া আছিল a স্কোয়াৰ মাইনাছ 2ab প্লাছ কি দিয়া আছিল b স্কোয়াৰ। তোমালোকৰ কি এই দুটা ফৰ্মুলা দি কি আমি এতিয়া অংকবিলাক কৰিম। 2x স্কোয়াৰ মাইনাছ 5x প্লাছ 3 = 0 এই সমীকৰণটোৰ কি বৰ্গসম্পূৰণ পদ্ধতিৰ কি মূল উলিওৱা। তোমালোকৰ দ্বাৰা এনেকুৱা সমীকৰণ কি আগতে পাইছিলা, সেইবোৰৰ কি মূল উলিয়াইছিলোঁ। এতিয়াও কি কৰিম চোৱা, 2x স্কোয়াৰ মাইনাছ 5x প্লাছ 3 = 0 এই সমীকৰণটোৰ কি বৰ্গসম্পূৰণ পদ্ধতিৰ কি মূল উলিওৱা। বৰ্গ মানে কি স্কোয়াৰৰ ফৰ্মুলা, স্কোয়াৰ মানে a প্লাছ b ফৰ্মুলা, আৰু এটা কি a মাইনাছ b ফৰ্মুলা। আৰু এইটো ফৰ্মুলাৰ কাৰণে তোমালোকৰ কি মোষ্টলি ইম্পৰ্টেণ্ট হ'ল কোনটো কথা, সদায় কি তোমালোকে কি মাইণ্ডত ৰাখিব লাগিব এই এক্স স্কোয়াৰৰ লগত যিটো সংখ্যা বা যি থাকিব তাক কি কৰিব লাগিব, সেইটো স্কোয়াৰৰ ফৰ্মত যায় নে নাই ফাৰ্ষ্টত চাব লাগিব, স্কোয়াৰ ফৰ্মত যায় নেকি। যদি স্কোয়াৰ ফৰ্মত যায় তেনেহ'লে এইটো কি স্কোয়াৰ কৰিব লাগিব, আৰু যদি স্কোয়াৰ ফৰ্মত নাযায় তেনেহ'লে কি আছে তোমাৰ এক্স স্কোয়াৰ সহগ মানে যিটো সংখ্যা থাকিব তাক কি কৰিব লাগিব, গোটেইকেইটাৰ লগত কি কৰিব লাগিব, ডিভাইড কৰিব লাগিব। চোৱা আমাক কি দি আছে 2x স্কোয়াৰ মাইনাছ কি দি আছে 5x প্লাছ কি দি আছে 3 = কি 0 দি আছে। এতিয়া চোৱা আমি কি টু কি স্কোয়াৰ কৰিব পাৰিম নে নোৱাৰিম, আগতে এইটো চাব লাগিব। আমি কি টু কি স্কোয়াৰ লিখিব নোৱাৰোঁ, টু কেতিয়াও স্কোয়াৰ নহয়, মানে ৰুট দিহে স্কোয়াৰ কৰিব পাৰোঁ, তেতিয়াহে স্কোয়াৰ হ'ব, এইটো কি নহ'ব। এতিয়া আমি কি কৰিম, টুক যদি স্কোয়াৰ নহয় তেনেহ'লে কি কৰিম, আমি এটা কি 2 দি ডিভাইড কৰি যাম গোটেইকেইটা টাৰ্মৰ লগত। চোৱা এতিয়া কি হ'ব, ইয়াৰ লগত যদি 2 দি এটা মই ডিভাইড দি দিওঁ 2 কেঞ্চেল যায় কি থাকিব এক্স স্কোয়াৰ থাকিব, মাইনাছ 5ৰ লগত যদি 2 দি ডিভাইড দিওঁ কি থাকিব 5/2x প্লাছ কি থাকিব 3 = কি 0। এইটো কি কৰিছোঁ চোৱা, গোটেইকেইটা টাৰ্মৰ লগত কি কৰিছোঁ 2 দি ডিভাইড কৰিছোঁ। মানে তোমালোকৰ এনেকুৱা আছিল 2 ডিভাইডেড বাই x স্কোয়াৰ মাইনাছ কি হ'ব 5/2x প্লাছ কি থাকিব 3/2 = কি আছিল 0। এতিয়া চোৱা 2 কেঞ্চেল গৈছে কি থাকিল x স্কোয়াৰ মাইনাছ কি থাকিল 5/2x প্লাছ কি থাকিল 3/2 = কি 0 হৈ গ'ল। এতিয়া চোৱা তোমালোকে কি কৰিবা, এই এক্স স্কোয়াৰ যিটো আছে এইটো কি প্লাছৰ ফৰ্মুলাত যাব নে মাইনাছৰ ফৰ্মুলাত যাব। তোমালোকে সদায় চাবা এক্স স্কোয়াৰ পিছত যদি কেলে মাইনাছ থাকে তেনেহ'লে এইটো কি হ'ব a মাইনাছ b হোল স্কোয়াৰ ফৰ্মত যাব, আৰু এক্স স্কোয়াৰৰ পিছত যদি কেলে প্লাছ থাকে তেনেহ'লে কি হ'ব a প্লাছ b হোল স্কোয়াৰ ফৰ্মত হ'ব। আমাক কি দি আছে এক্স স্কোয়াৰ মাইনাছ দি আছে, তেনেহ'লে কি হ'ব a মাইনাছ b হোল স্কোয়াৰ ফৰ্মুলা। a মানে কি দি আছে এক্স স্কোয়াৰ মাইনাছ 2, এটা সূত্ৰটো দিম a স্কোয়াৰ মাইনাছ 2ab মানে a মাইনাছ b হোল স্কোয়াৰ ফৰ্মত লৈ যাম 2
এ মানে কি দি আছে এক্স স্কোয়ার এ মানে কি দি আছে আমাক এক্স স্কোয়ার মাইনাস 2ab বি মানে কি দি আছে 5/2 দিয়া আছে আৰু ইয়াতে এটা 2 পূৰণ দিছোঁ তেনেহ'লে কি লিখিম 4 লিখিম চোৱা 5/2 এক্সৰ ঠাইত আমি কি লিখিছোঁ 2x 5/4 এতিয়া কি কৈছোঁ 2 দি কাটি দিছোঁ কি হৈছে x 5/2 চোৱা সেই আগৰ টাৰ্মটো ইয়াত কি দিয়া আছে এতিয়া কি কৰিম চোৱা প্লাছ x স্কোয়ার মাইনাস 2ab প্লাস b স্কোয়ার b ঠাইত কি দি আছে 5/4 এতিয়া কি কৰিম b স্কোয়ার মানে কি লিখিম 5/4 স্কোয়ার এই টার্মটো কি ইয়াৰ আগৰ ইকুৱেশ্যনত দিয়া আছে নেকি নাই তেনেহ'লে এটা যদি প্লাস দিছোঁ আৰু এটা কি লিখিম মাইনাস 5/4 স্কোয়ার আৰু এটা কি দি আছে প্লাস 3/2 ইকুৱেল টু কি হ'ব 0 এতিয়া চোৱা a স্কোয়ার মাইনাস 2ab প্লাস কি b স্কোয়ার মানে এটো কি হ'ব a মাইনাস b হোল স্কোয়ার ফর্মুলা a মানে কি দি আছে আমাক x মাইনাস b মানে কি দি আছে 5/4 হোল স্কোয়ার সমান সমান চোৱা ইফালে কি দি আছে আমাক 5/4 কি দি আছে মাইনাস ইফালে গ'লে কি হ'ব প্লাস মানে কি হ'ব 5 স্কোয়ার কৰিলে কিমান হয় 25 ডিভাইডেড বাই 4 স্কোয়ার কৰিলে কিমান হ'ব 16 এইটো কি 3/2 কি দি আছে প্লাস সিফালে গ'লে কি হ'ব মাইনাস কি হ'ব 3/2 সমান সমান এতিয়া চোৱা 16 আৰু কি কৰিম আমি ইয়াৰ পৰা কি কৰিম লসাগু লম 16 আৰু 2 লসাগু লম কিমান হ'ব চোৱা ইয়াত 16 হ'ব লসাগু 25 মাইনাস 16 ইয়াৰ ভিতৰত কাটাকাটি কৰা কিমান বাৰ যাব 8 বাৰ যাব 3 8 কিমান হ'ব 24 বিয়োগ কৰি দিয়া কিমান হ'ব 1/16 এতিয়া তুমি এটা কাম কৰা x মাইনাস কি হ'ব 5/4 স্কয়ারটো হিফালে লৈ যোৱা কি হ'ব এটা প্লাস মাইনাস হ'ব আৰু এটা কি দিব লাগিব ৰুট ওভাৰ কি লিখিম 1/16 কি লিখিব পাৰো 4 স্কয়ার মানে 16 কি লিখিম 4 মানে 4 স্কয়ার এতিয়া চোৱা তোমালোকে কি কৰিম x টো ইফালে ৰাখি দিম কি হ'ব প্লাস মাইনাস ৰুট 1 কি স্কয়ার কৰিলে 1 হৈ যাব ৰুট স্কয়ার কেনসেল কি হ'ব 1/4 এটো কি মাইনাস আছে ইফালে গলে কি হ'ব প্লাস কি হ'ব 5/4 এতিয়া চোৱা x ৰ মান পাম কি দুটা এটা কি হ'ব x ৰ মান প্লাস আৰু এটা কি হ'ব মাইনাস ধৰি লোৱা 1/4 প্লাস 5/4 আৰু এটা কি হ'ব চোৱা অৰ x ইকুৱেল টু এবাৰ লৈছো প্লাস এবাৰ কি লম মাইনাস মান লম কি হ'ব মাইনাস 1/4 প্লাস 1/5 কিমান দিয়া আছে আমাক 4 দিয়া আছে এতিয়া চোৱা ইয়াৰ পৰা কি কৰিম 4 এটা লসাগু লম কিমান হ'ব 1 প্লাস 5 কিমান হ'ব কোৱাচোন 5 প্লাস 1 6 ডিভাইডেড বাই 4 কিমান হ'ব 2 দি কাটাকাটি কৰা 3/2 হ'ব এতিয়া চোৱা ইয়াৰ পৰা 4 লসাগু লোৱা -1 প্লাস 5 কিমান হ'ব 4 ডিভাইডেড বাই 4 ইকুৱেল টু কিমান হ'ব 1 এতিয়া কি লিখিবা এনেকৈ লিখি দিবা নিৰ্ণয় মূল দুটা হল 3/2 or 1 তোমালোকে এতিয়া চোৱা এটো কেটা एग्जांपल দিলো এতিয়া চোৱা তোমালোকৰ কি অনুশীলনীত দিয়া আছে 4.3 একৰ 1 নম্বৰ অংকটো চোৱা তোমালোকক দিয়া আছে একৰ 1 নম্বৰটো কি দিয়া আছে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলত দিয়া দ্বিঘাত সমীকৰণবোৰৰ কি মূল উলিওৱা চোৱা তোমালোকে মূল উলিওৱা তোমালোকে কি অলৰেডি মই এটা কৰি দিছো আৰু অনুশীলনীত কি কোৱেশ্চন বিলাক দিয়া আছে মই সেই কাৰণে কি কোৱেশ্চনটো লিখা নাই তোমালোকে সেই কাৰণে লিখি দিছো অনুশীলনী 4.3 একৰ 1 নম্বৰ অংকটো
ফাৰ্ষ্ট অংকটো তোমালোকক দিয়া আছে চোৱা 2x স্কয়াৰ মাইনাস কি 7x প্লাস কি 3 ইকুৱেল টু 0 তোমালোকক অলপ আগতে মই যেটোৰ দ্বাৰা এক্সাম্পল কৰি দিলোঁ ইয়াৰ আগৰ অংকটো একেই হয় সেমেই হ'ব তাত কি দিয়া আছিল ইয়াত দিয়া আছে 7 আগত কি দিয়া আছিল 5 আর 3 ইয়াতো চোৱা 2 দি আছে একেই প্ৰসেস কি অংকটো কৰিব লাগিব এতিয়া চোৱা তোমালোকে আগৰ নিচিনাই কি কৰিম x স্কয়াৰ হক কি দি আছে 2 স্কয়াৰ যায় না নাই স্কয়াৰ না যায় তেনেহলে কি কৰিম এটো কি ডিভাইড কৰিম এতিয়া চোৱা ডিভাইড কৰিলে কি হ'ব x স্কয়াৰ 2 দি ডিভাইড কৰিম মাইনাস কি হ'ব 7/2 ইয়াত কি হ'ব x প্লাস কি হ'ব 3/2 মানে গোটেই কেটা টাৰ্মৰ লগত কি কৈছো 2 দি ডিভাইড দিছো এতিয়া চোৱা তোমালোকে আমাক কি দি আছে x স্কয়াৰ পিছত কি দি আছে মাইনাস না প্লাস মান দি আছে আমাক দি আছে কি মাইনাস থাকিলে আমাক কি কৰিব লাগে তোমালোকক কৈছিলো যে a + b হোল স্কয়াৰ ফৰ্মত যায় নে মাইনাসৰ ফৰ্মত যায় তোমালোকে চোৱা যদি মাইনাস হয় তোমালোকক কৈছিলো কি এইটো কি a - b হোল স্কয়াৰ ফৰ্মত যাব তেনেহলে a - b হোল স্কয়াৰ ফৰ্মটো কি আছিল a - b হোল স্কয়াৰ ফৰ্মটো তোমালোকক সাকে লিখি দিছো আকৌ লিখি দি আছো a স্কয়াৰ মাইনাস 2ab প্লাস কি হ'ব b স্কয়াৰ x মানে কি a ধৰি লোৱা a স্কয়াৰ এতিয়া সব ফৰ্মত 2 দিয়া 2 a মানে কি পাইছা x b মানে আমাক কি দি আছে 7/2 দি আছে এই এটা 2 দিছো তেনেহলে এই 2 কি এর তলত যে পূৰণ হ'ব কিমান হ'ব 4 হ'ব ইনটু a স্কয়াৰ মাইনাস 2ab প্লাস b লিখিব লাগিব b স্কয়াৰ 7 কি লিখিম 4 স্কয়াৰ মাইনাস এবাৰ কি লিখিম চোৱা এই টাৰ্মটো পুরো ইকুয়েশনত নাই দিয়া তেনেহলে কি কৰিম এটা যদি প্লাস লিখিছো এটা কি লিখিম মাইনাস লিখিম 7/4 স্কয়াৰ প্লাস মাইনাস ক্যান্সেল যায় কি হ'ব এই আগৰ টাৰ্মটো থাকি গল এটো কোনো মিনিংই নহয় এতিয়া প্লাস আমাক কি দি আছে 3/2 ইকুৱেল টু 0 এতিয়া চোৱা a স্কয়াৰ মাইনাস 2ab প্লাস কি b স্কয়াৰ মানে এটো কি ফৰ্মত দি আছে a - b হোল স্কয়াৰ ফৰ্মত তেনেহলে a মানে কি x মাইনাস b মানে কি দি আছে 7/4 ইয়াৰ ওপৰত কি লিখিম স্কয়াৰ সমান সমান এতিয়া কি ইকুৱেলৰ ইফালে কি প্লাস থাকিলে কি ফালে যায় মাইনাস তোমালোকে জানা ইফালে কি আছে মাইনাস 7/4 হোল স্কয়াৰ এটো কি স্কয়াৰ ভাঙাই দিম মাইনাস টি ফালে যায় প্লাস হ'ব 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 ডিভাইডেড বাই 4 স্কয়াৰ কৰিলে কিমান হয় 16 মাইনাস 3 কিমান হ'ব 2 হৈ যাব এতিয়া চোৱা ইয়াৰ পৰা লসাগু লোৱা 16 কিমান হ'ব 49 মাইনাস হোল লগ 2 দি কাটা কিমান হৈ যাব 8 8 পূৰণ 3 কিমান হয় 24 হৈ যাব 24 বিয়োগ কৰা কিমান হ'ব 25/16 এতিয়া চোৱা তোমালোকে x - 7/4 স্কয়াৰটো কি ফালে লৈ যাম কি হ'ব প্লাস মাইনাস আৰু এটা কি জানি হ'ব ৰুট আহি যাব এতিয়া চোৱা 25ক তুমি কি লিখিব পাৰা 5 ডিভাইডেড বাই হোল লগ কি লিখিব পাৰা 4 ইয়াৰ ওপৰত কি লিখিম স্কয়াৰ মানে 25ক আমি লিখিব পাৰো 5 স্কয়াৰ 16ক লিখিব পাৰো 4 স্কয়াৰ স্কয়াৰ ৰুট ক্যান্সেল হৈ যাব কি হ'ব প্লাস মাইনাস 5/4 x ইকুৱেল টু কি হ'ব প্লাস মাইনাস 5/4 এটো কি মাইনাস আছিল হিফালে যায় কি হ'ব প্লাস 7/4 এতিয়া চোৱা x ৰ মান হ'ব কেইটা দুটা হ'ব এটা কি হ'ব x ৰ মান প্লাস আৰু এটা কি হ'ব মাইনাস x ইকুৱেল টু কি হ'ব 5/4 প্লাস 7/4 or আৰু এটা কি হ'ব x ইকুৱেল টু মাইনাস 5/4 প্লাস 7/4 এতিয়া চোৱা কি হ'ব 4 টো লসাগু লোৱা কি হ'ব 5 প্লাস 7 5 প্লাস 7 কৰিলে কিমান হ'ব 1 2 মানে 12 ডিভাইডেড বাই 4 কাটা কাটি কৰি দিয়া 4 একবাৰ যাব 4 ভিতৰত আৰু ইয়াত কিবাৰ যাব 3 বাৰ যায় এতিয়া চোৱা ইয়াৰ পৰা 4 কমন লোৱা কি হ'ব -5 প্লাস 7 -5 ৰ পৰা প্লাস 7 বাদ দিয়া কিমান হ'ব +2 ডিভাইডেড বাই কিমান হ'ব 4
কাটাকাটি কৰা কিমান হ'ব 2 দি 1/2 এনেকৈ লিখি দিবা এতেকে নির্ণয় মূল দুটা হল 3 আৰু এটা কি হ'ব 1/2 এতিয়া চোৱা তোমালোকে কি 2 নম্বৰ অংকটো সেমই হয় 2x² + x - 4 = 0 তোমালোকে 2 নম্বৰটো কৰিবা আৰু 3 নম্বৰটো কি তোমালোকক মানে কি ৰুট থকা অংকবিলাক আহিলে কি তোমালোকে বাবা যে এটো কি বহুত হার্ড যেন লাগে কিন্তু একেবারে সিম্পল হয় আৰু ৰুট থকা অংকবিলাক কি ম্যাক্সিমাম কি এক্সামত আহে এইবোৰ একেবারে ইজি সেই কাৰণে আহে আৰু তোমালোকে এটো কি বহুত মানে হার্ডলি লোৱাৰ মানে বহুত হার্ড বুলি কোৱা সোয়া 2 নম্বৰ অংক তোমালোকে কৰিবা তোমালোকৰ কাৰণে ৰৈ দিলো এতিয়া 3 নম্বৰ অংকটো সোয়া আমাক কি দি আছে 4x² + 4 √3x + কি 3 = কি 0 এতিয়া কি কৰিম সোয়া তোমালোকক মই আগতে কৈছিলো যে x² ৰ হৰক যেটো থাকিব হেতু কি ফার্স্ট কাম হলো কি তোমালোকে স্কয়াৰত যায় নে নাই সোয়া আমাক কি দি আছে 4 দি আছে 4ক আমি কি লিখিব পাৰো 2² লিখিব পাৰো নে এতিয়া সোয়া 2 4ক কি লিখিম 2² আৰু কি x² দি আছে তেনেহলে এটো কি লিখিম হোল স্কয়ার লিখিম প্লাস এটো কি a + b হোল স্কয়ার ফর্মত যাব এবাৰ লিখি দিয়া তাৰপিছত মই কৈ আছো 3x + 3 = 0 এতিয়া সোয়া তোমালোকৰ ফার্স্ট কাম কি আছে ফার্স্ট টার্ম যেটো থাকিব মানে a² ৰ পিছত যদি প্লাস থাকে তেনেহলে কি হ'ব a + b হোল স্কয়ার ফর্মত যাব আৰু মাইনাস যদি হয় হেতু কি হ'ব a - b হোল স্কয়ার ফর্ম হ'ব এতিয়া সোয়া আমাক কি দি আছে 2x² পিছত কি প্লাস মান দি আছে তেনেহলে এটো কি হ'ব প্লাসৰ ফর্মত যাব a + b মই আকৌ ফর্মুলাটো লিখি দি আছো a + b হোল স্কয়ার = কি আছে a² + 2ab + কি আছে b²। এতিয়া সোয়া a² মানে আমাক কি দি আছে 2x² প্লাস ফর্মুলা 2 লিখা 2 a মানে আমাক কি দি আছে 2x ইনটু কি দি আছে b মানে কি লিখিম সোয়া 3 ইয়া সোয়া 4ক কি লিখিছো 2 আৰু 2 ভাঙি লিখিছো 2 পূৰণ 2 4 হৈ গল আৰু এটা x কি থাকিল √3 থাকিল তেনেহলে b মানে কি লিখিছো √3 প্লাস b² b ঠাইত কি দি আছে আমাক 3 দি আছে তোমালোকক সোয়া ইয়াৰ আগতে মই এটা অংক কৰি দিছিলো 3 ক মই কেনেকৈ লিখিব পাৰো এতিয়া সোয়া 3 = কি আমি কি লিখি পাৰো 3 √3 * √3 √3 * 3 মানে কি হয় জানা √3 স্কয়ার হয় স্কয়ার রুট ক্যান্সেল গলে কি থাকিব 3 থাকিব তেনেহলে আমি কি কৰিম 3 টাইট কি লিখি পাৰো √3 হোল স্কয়ার √3 হোল স্কয়ার = 0 এতিয়া সোয়া a² + 2ab + b² এটো কি ফর্মত গৈছে a + b হোল স্কয়ার ফর্ম a মানে কি দি আছে আমাক 2x প্লাস b মানে কি দি আছে আমাক √3 স্কয়ার সমান কি দি আছে 0 এতিয়া সোয়া 0 টো কি হিফালে গলে কি হৈ যাব অটোমেটিক কি হৈ যাব এটো ই হৈ যাব 0 এতিয়া সোয়া স্কয়ার মানে আমাক কি লিখিব পাৰো 2x প্লাস কি লিখিব পাৰো √3 ইনটু কি লিখিম 2x প্লাস কি লিখিম √3 = কি 0 তোমালোকে জানা 2² = মানে কি লিখিব 2 পূৰণ 2 হেতু এনেকৈ লিখিছো এতিয়া সোয়া আমি কি লিখিম দুটা টার্ম ভাগ কৰি লিখিম और 2x প্লাস কি হ'ব √3 = 0 এতিয়া সোয়া আমাক কি দি আছে 2x